নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল মাজত আৰু বেছি সময় নাই ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত এখন ভাৰ্চুৱেল কোৱাৰ্টাৰ ফাইনেল মেচ টি20 বিশ্বকাপত অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু এইখন খেলত যিয়ে জিকিব সিয়ে পাব সেমি ফাইনেল ইতিমধ্যে এইটো গ্ৰুপৰ পৰা সাউথ আফ্ৰিকাৰ নামৰ পাছত কিউ লাগি গ'ল তেওঁলোক কোৱালিফাই কৰি গ'ল সেমি ফাইনেললৈ এতিয়া ৱেষ্ট ইণ্ডিজ আৰু ভাৰত এই দুটা টিমৰ মাজত যিটো উইনাৰ হ'ব সিয়ে পাব সেমি ফাইনেল আৰু কলকাতাৰ ইডেন গাৰ্ডেন্সত এখন খেল হ'ব আৰু ভাল কথা যে বৰষুণৰ কোনো সম্ভাৱনা নাই বুলি বৰ্তমান সময়ত আমি জানিব পাৰিছো সেইটো বহুত ভাল কথা গতিকে খেলখন ভালদৰে হ'ব লাগে আৰু ভাৰত জিকিব লাগে আৰু সেমি ফাইনেল পাব লাগে সো দুইটা টিমৰ মাজত যদি আমি ৰেকৰ্ডৰ কথা ক'বলৈ যাওঁ দুইটা টিমৰ মাজত 30খন অনুষ্ঠিত হৈছে টি20 আন্তঃৰাষ্ট্ৰীয় মেচ য'ত নেকি 19খন জিকিছে ভাৰতে 10খন জিকিছে ৱেষ্ট ইণ্ডিজে আৰু এখন নো ৰিজাল্ট হৈছে বাকি আমি যদি ক'বলৈ যাওঁ টি20 বিশ্বকাপৰ ইতিহাসৰ কথা টি20 বিশ্বকাপত দুইটা টিমৰ মাজত 4খন মেচ অনুষ্ঠিত হৈছে এইটো কিন্তু বেয়া ৰেকৰ্ড এটা আছে ইণ্ডিয়াই কিন্তু টি20 বিশ্বকাপত 4খন মেচৰ ভিতৰত এখনহে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে জিকিছে বাকি 3খনেই কিন্তু ৱেষ্ট ইণ্ডিজে জিকিছে গতিকে টি20 বিশ্বকাপৰ প্ৰেক্ষাপটত ৱেষ্ট ইণ্ডিজ কিন্তু আগত গুচি যোৱা আমি দেখিবলৈ পাইছো ৰিসেন্ট ফৰ্মে কি কয় লাষ্ট 5খন মেচ এইটো টি20 বিশ্বকাপত দুইটা টিমে 5খন খেলিছে আৰু সেই 5খন মেচত দুইটা টিমে কিন্তু সাউথ আফ্ৰিকা টিমটোৰ এগেইনষ্টত হাৰিছে এখনেই হাৰিছে আৰু 4খন তেওঁলোকে জিকিছে গতিকে সেইখিনি আছিলে আপোনাৰ লাষ্ট ৰেকৰ্ডৰ কথা আৰু আমি যদি ক'বলৈ যাওঁ ইণ্ডিয়া বাৰু লাষ্টৰ খেলখন জিকি আহিছে জিম্বাবুৱেৰ লগত তেওঁলোকে কিন্তু ৱেষ্ট ইণ্ডিজে লাষ্টৰ খেলখন সাউথ আফ্ৰিকাৰ বিৰুদ্ধে হাৰি আহিছে গতিকে ইণ্ডিয়াৰ অকমান মনোবলটো যদি হাই আছে তেওঁলোকৰ কিন্তু অলপ ডাউন থাকিব পাৰে সাউথ আফ্ৰিকাৰ লগত বেয়াকৈ হৰাৰ পাছত এটা গুগলে এটা প্ৰেডিকচন দিয়ে গুগলে কি প্ৰেডিকচন দিছে চাওক গুগলে ইণ্ডিয়াৰ পক্ষত 77% দিছে ৱেষ্ট ইণ্ডিজৰ পক্ষত 23% দিছে ইণ্ডিয়াৰ পালৰা ভাৰী বুলি কোৱা হৈছে আৰু এটো এনেকুৱা এটা ফেক্টৰ থাকে যে ইণ্ডিয়াৰ নিজৰ হোম গ্ৰাউণ্ড কলকাতাৰ ক্ৰাউডখিনি গুটেখিনি আমাৰ ইণ্ডিয়াৰ সাপোৰ্টত যাব আৰু ৱেষ্ট ইণ্ডিজৰ সাপোৰ্ট তেনেকৈ নাই হোমত আৰু লগতে পিচ কণ্ডিশ্যন এইবিলাক সকলোৱে ইণ্ডিয়াক ফেভাৰ কৰিব সেইটো কাৰণে সেই ফালৰ পৰা ইণ্ডিয়া আগত থকা দেখিবলৈ পোৱা যায় তথাপিতো ক্ৰিকেটৰ খেল যিকোনো দিনা যিকোনো খেল হৈ যায় গতিকে আগতীয়াকৈ আমি একেবাৰে জিকিম বুলি কৈ থকাটো সঠিক নহ'ব কিন্তু এজ এ ইণ্ডিয়ান ফেন আমাৰ সমৰ্থন সদায় লগত থাকিব বাকি এতিয়া আমি যদি ক'বলৈ যাওঁ প্লেইং 11ৰ কথা প্লেইং 11 কেনেকুৱা হ'ব পাৰে ইণ্ডিয়াৰ যদি প্লেইং 11ৰ কথা ক'বলৈ যায় ইণ্ডিয়াই নিজৰ যিটো আগৰ 11 জিম্বাবুৱেৰ লগত যিটো 11 নমাইছিলে সেইটো 11ৰ সৈতে যাব নিচিনা লাগিছে উইনিং 11ৰ লগত যাব নিচিনা লাগিছে ইণ্ডিয়াৰ সঞ্জু চেমছন অভিষেক শৰ্মা ঈশান কিষণ সূৰ্যকুমাৰ যাদৱ অধিনায়ক তিলক বৰ্মা হাৰ্দিক পাণ্ডিয়া শিৱম দুবে অক্ষৰ পেটেল অৰ্শদীপ সিং বৰুণ চক্ৰৱৰ্তী আৰু জসপ্ৰীত বুমৰাহ সেইটো বেষ্ট প্লেইং 11 এটোৰ লগতে নামিব লাগে ইণ্ডিয়া কোনো খালখলনি হ'ব নালাগে হয়তো আৰু যদিহে বিচাৰে ইণ্ডিয়া কুলদীপ যাদৱক কাৰোবাৰ ঠাইত আনিব পাৰে তেতিয়া বলিংটো আৰু বেছি ষ্ট্ৰং হয় কিন্তু বৰ্তমান জেগাই নথকা নিচিনা হৈছে হয়তো বৰুণ চক্ৰৱৰ্তী অক্ষৰ তেওঁলোকে স্পিনাৰ হিচাপে খেলিব স্পিনাৰ হয়তো আৰু এটা যদি আনিবলগীয়া হয় তেতিয়া বাৰু কুলদীপক আনিব পাৰে যদি ইয়াত কিবা খালখলনি কৰিব বিচাৰিছে বাকি ৱেষ্ট ইণ্ডিজৰ যদি আমি টিমটোৰ কথা ক'বলৈ যাওঁ তেওঁলোকৰ লাষ্ট এটা শক্তিশালী প্লেইং 11 নমাইছিলে তথাপিতো ইয়াত অলপ খালখলনি হোৱা মই দেখিবলৈ পাৰোঁ বুলি ভাবিছোঁ তাৰ ভিতৰত ব্ৰেণ্ডন কিং চাই হোপ হেটমায়াৰ ৰহমেন পাৱেল সাৰ্ফেন ৰাদাৰফোৰ্ড ৰষ্টন চেছ ৰমাৰিঅ চেফাৰ্ড জেছন হোল্ডাৰ মেথিউ ফৰ্ডে গুডাকেছ মটিজ হামাৰ জোচেফ দেন এইকেইটা লাষ্ট টাইম খেলিছিলে ইয়াৰ ভিতৰত তেওঁলোকে মেথিউ ফৰ্ডে ইমানো বৰ ভাল বলিং কৰা নাছিলে পেচ বলাৰকেইটা কিন্তু লাষ্ট টাইম উইকেট ল'ব পৰা নাছিলে সেইটো কাৰণে মেথিউ ফৰ্ডে ঠাইত তেওঁলোকে বিচাৰিলে জেডেন চিলছক আনিব পাৰে জেডেন চিলছ এজন ভাল ফাষ্ট বলাৰ আৰু ঠিক একেদৰে তেওঁলোকে আৰু এজন তেওঁলোকৰ স্পিনাৰ আকিল হুছেইনক লৈ আনিব পাৰে এখন যিহেতু বিগ গেম গতিকে আকিল হুছেইন স্পিনাৰ হিচাপে আগশাৰী স্পিনাৰ তেখেতক লৈ আহিব পাৰে ৰষ্টন চেজ আৰু আকিল হুছেইন এইকেইটা কিন্তু ভাল স্পিনাৰ তেওঁলোকৰ লগত আছে লগতে গুডাকেছ মতিও যদি খেলে স্পিন এটেকটো কিন্তু বহুত এটা ভাল এফেক্টিভ হ'ব গতিকে স্পিন এটেকটোৰ পৰা তেওঁলোকৰ অলপ সাৰি থাকিব লাগিব ভালদৰে সাৱধানে খেলিব লাগিব ইণ্ডিয়ান টিমটোৱে এতিয়া যদি আমি চাবলৈ যাওঁ ইণ্ডিয়া আৰু ৱেষ্ট ইণ্ডিজ এই দুইটা টিমৰ মাজত যেতিয়া টি20 আন্তঃৰাষ্ট্ৰীয় মেচ হৈছিলে বা টি20 যেতিয়া দুইটা টিমে মুখামুখি হৈছিলে কোন কেইজন প্লেয়াৰে বেটিঙত আৰু বলিঙত ভাল কৰিছিলে সেইটো আমি চাব লাগিব সেইটো বহুত কথা খুচায় ইণ্ডিয়া যদি কথা ক'বলৈ যাওঁ ইণ্ডিয়াৰ এই এক্টিভ স্কোৱাডটোৰ ক্ষেত্ৰত সৰ্বাধিক ৰান ইণ্ডিয়াৰ আছে সূৰ্যকুমাৰ যাদৱ কেপ্টেনৰ নিজৰে আটাইতকৈ বেছি ৰান আছে ৱেষ্ট ইণ্ডিজৰ এগেইনষ্টত বহুত ভাল খেলে সূৰ্যকুমাৰ যাদৱে তেখেতৰ 408 ৰান আছে ৱেষ্ট ইণ্ডিজৰ এগেইনষ্টত য'ত নেকি 50 আছে 4টা গতিকে আমি আশা কৰিব পাৰোঁ ৰেকৰ্ড ভাল সেইটো কাৰণে সূৰ্যকুমাৰ যাদৱৰ পৰা আশা কৰিব পাৰোঁ ছেকেণ্ড পজিশ্যনত তিলক বৰ্মা 173 ৰান আছে ৱেষ্ট ইণ্ডিজৰ এগেইনষ্টত তাত এটা 50 আছে হাৰ্দিক পাণ্ডিয়া 141 ৰান আছে তাত তেখেতৰ হাই স্ক'ৰ হৈছে 31 গতিকে এনেকুৱা ধৰণৰ আমাৰ ইণ্ডিয়ান বেটাৰৰ কথা আমি ক'ব পাৰোঁ ৰেকৰ্ডৰ কথা ক'বলৈ গ'লে তেওঁলোকৰ এগেইনষ্টত বাকী ৱেষ্ট ইণ্ডিজৰ ইণ্ডিয়া এগেইনষ্টত হেটমায়াৰৰ সৰ্বাধিক ৰান আছে 395 ৰান তেখেতে ইণ্ডিয়া এগেইনষ্টত কৰিছে য'ত নেকি 50 3টা আছে হেটমায়াৰৰ কিন্তু ইণ্ডিয়া এগেইনষ্টত ৰেকৰ্ড ভাল আছে একেদৰে তেওঁলোকৰ ৰহমেন পাৱেলৰ 374 ৰান আছে 50 দুটা আছে ইণ্ডিয়া এগেইনষ্টত আৰু ব্ৰেণ্ডন কিং তেখেতৰ 335 ৰান আছে 50 দুটা আছে ইণ্ডিয়াৰ এগেইনষ্টত এতিয়া যদি আমি বলিঙৰ কথা ক'বলৈ যাওঁ ইণ্ডিয়া আটাইতকৈ বেছি উইকেট ৱেষ্ট ইণ্ডিজৰ এগেইনষ্টত আছে কুলদীপ যাদৱে ৱেষ্ট ইণ্ডিজৰ এগেইনষ্টত 17টাকৈ উইকেট দখল কৰি থৈছে সেইটো কাৰণে আটাইতকৈ বেছি উইকেট কিন্তু কুলদীপে লৈ থৈছে ৱেষ্ট ইণ্ডিজৰ এগেইনষ্টত সেইটো কাৰণে কুলদীপক কিন্তু নমাই দিবলগীয়াও আমি
দেখিব পাব পাৰোঁ সেই কথাটো এইটো কাৰণে ৰেকৰ্ড বহুত ভাল আছে অৰ্শদীপৰ 14টা উইকেট আছে ৱেষ্ট ইণ্ডিজৰ এগেইনষ্টত আৰু বুমৰাহৰ 8টা উইকেট আছে ৱেষ্ট ইণ্ডিজৰ এগেইনষ্টত ৱেষ্ট ইণ্ডিজৰ যদি বলিঙৰ কথা ক'বলৈ যাওঁ তেওঁলোকৰ জেছন হোল্ডাৰৰ 11টা উইকেট আছে লগতে তেওঁলোকৰ ৰোমাৰিঅ চেফাৰ্ড তেওঁৰ 11টা উইকেট আছে আৰু আকিল হুছেইন তেওঁৰ 9টা উইকেট থকা দেখিবলৈ পোৱা যায় এতিয়া যদি আমি ক'বলৈ যাওঁ A2 T20 বিশ্বকাপত টপ 20 যদি আমি বেটাৰ চাবলৈ যাওঁ আমাৰ ইণ্ডিয়া কেইজন আছে আৰু ৱেষ্ট ইণ্ডিজৰ কেইজন আছে সেইটো আমি যদি চাবলৈ যাওঁ ইয়াত যদি আপোনালোকে চাই টপ 20 মোষ্ট ৰান গেটাৰ যদি আপোনালোকে চাই ঈশান কিষণ আৰু সূৰ্য কুমাৰ যাদৱ 7 নম্বৰ আৰু 8 নম্বৰ পজিশ্যনত আছে ইণ্ডিয়াৰ 214 আৰু 213 ৰান কৰি ইণ্ডিয়াৰ টপ 20 দুটা মানুহে আছে বাকি ৱেষ্ট ইণ্ডিজৰ যদি আমি কথা ক'বলৈ যাওঁ তেওঁলোকৰ সিমৰন হেটমায়াৰ 5 নম্বৰত আছে 221 ৰানেৰে সৈতে দেন সাই হোপ 185 ৰানৰ সৈতে তেওঁলোকৰ আছে 14 নম্বৰত ঠিক একেদৰে তেওঁলোকৰ সাৰ্ফেন ৰাদাৰফৰ্ড 169 ৰানৰ লগত তেওঁ 19 নম্বৰত আছে গতিকে তেওঁলোকৰ তিনটা আছে আমাৰ দুটা আছে টপ 20 ৰান গেটাৰ আৰু বলিঙৰ যদি আমি কথা ক'বলৈ যাওঁ সৰ্বাধিক উইকেটৰ কথা যদি আমি ক'বলৈ যাওঁ ইণ্ডিয়াৰ বৰুণ চক্ৰৱৰ্তীয়ে 11টা উইকেট লৈ পেলাই 5 নম্বৰ পজিশ্যনত আছে এইবাৰ T20 বিশ্বকাপত আৰু ঠিক সেইদৰে ইণ্ডিয়াৰ অৰ্শদীপ সিঙে 20 নম্বৰ পজিশ্যনত আছে 8টা উইকেট লৈ টপ 20 বলাৰ যদি আমি কথা ক'বলৈ যাওঁ ৱেষ্ট ইণ্ডিজৰ ইয়াত দেখিবলৈ পোৱা নাযায় ৱেষ্ট ইণ্ডিজৰ এটাই আছে গুডাকেশ মতি এজনে আছে একমাত্ৰ প্লেয়াৰ টপ 10ত আছে তেওঁ গুডাকেশ মতি 10 নম্বৰত আছে 10টা উইকেটেৰে সৈতে গতিকে গুডাকেশ মতি বোলাও কিন্তু প্লেয়াৰজনৰ স্পিন ভাল হয় স্পিনাৰ কেইটাটো ভালেই হয় গতিকে এইখিনি ৰেকৰ্ড চাই এই গোটেইখিনি ইণ্ডিয়া ৱেষ্ট ইণ্ডিজৰ এগেইনষ্টত যেতিয়া T20 খেল হৈছিলে সেইখিনি ৰেকৰ্ড আৰু লগতে ইণ্ডিয়া আৰু ৱেষ্ট ইণ্ডিজৰ যেতিয়া এইটো T20 ৱৰ্ল্ড কাপত যিখিনি ৰান কৰিছে বা উইকেট লৈছে সেই কথাখিনি বিশ্লেষণ কৰি মই এটা কথা বহুত ভালদৰে আপোনালোকক ক'ব পাৰিম যে সেইটো হৈছে যে ৱেষ্ট ইণ্ডিজৰ যিমানখিনি ভাল কাম কৰি আছে ভাল খেলি আছে কিন্তু বেটাৰে কৰি আছে বেটাৰে তেওঁলোকক খেল জিকাই আছে বলাৰে কিন্তু তেওঁলোকক সেইটো কাম কৰি দিব পৰা নাই বলাৰ ইণ্ডিয়া এগেইনষ্টতো আমি দেখিবলৈ পালোঁ ইমান উইকেট তেনেকৈ নাই তেওঁলোকৰ গতিকে সেইটোলৈ যদি চাই তেওঁলোকৰ এগেইনষ্টত ইণ্ডিয়াৰ যিবিলাক বেটাৰ আছে চলিব কাৰণ বলাৰটো অকমান বলিংটো তেওঁলোকৰ অকমান মই ঢিলা পাইছোঁ বিশেষকৈ পেস বলাৰ কেইটাক যদি ভালকৈ খেলি দিব পাৰে সামাৰ জোসেফ কেতিয়াবা চলে কেতিয়াবা নচলে ৰোমাৰিঅ চেফাৰ্ডে কিন্তু বহুত ৰান খৰচ কৰা আমি দেখিবলৈ পাইছোঁ সেইটো কাৰণে মই কৈছোঁ যে জেডেন চিলছক যদি তেওঁলোকে কেনেবাকৈ আনে সেইটোহে সহায়ক হ'ব তেওঁলোকৰ কাৰণে বাকী আমি দেখিলোঁ সাউথ আফ্ৰিকাৰ লগতো তেওঁলোকক কেনেকৈ পিটন দিলে বলাৰবিলাকক উইকেটে ল'ব পৰা নাছিলে গতিকে বলিঙৰ দিশটোত ৱেষ্ট ইণ্ডিজৰ টিমটো ইণ্ডিয়াৰ টিমটোতকৈ কিন্তু তলত থাকে কিন্তু স্পিনাৰ কেইটা ভাল স্পিনাৰ কেইটা অলপ যদি সন্মান দি খেলে সাৱধানে খেলে বাকি পেসাৰ কেইটা বলত ৰান উলিয়াই ল'ব পাৰিব বুলি দিহ বিশ্বাসী মই ইণ্ডিয়া বেটাৰসকলে বাকি ৱেষ্ট ইণ্ডিজৰ বলাৰ কেইটা খেল জিকাব নোৱাৰে ভাই এইকেইটা মই এনেকুৱা দেখিছোঁ স্পিনাৰ কেইটাক বাদ দিলে বাকি বলাৰে খেল জিকাব নোৱাৰে এনেকুৱা মোৰ অনুভৱ হৈছে সেইটো ফালৰ পৰা ইণ্ডিয়া কিন্তু ওপৰত গুচি যাব সেইটো ফালৰ পৰা চাবলৈ গ'লে কিন্তু তেওঁলোকৰ কিছুমান বিগ হিটাৰ আছে যিকেইটাৰ পৰা ইণ্ডিয়ান টিম সাৱধানে থাকিব লাগিব T20 20 অভাৰৰ খেল 120টা বলৰ খেল এনেকুৱা এটা খেল ইয়াত কিন্তু এটা ক্ৰিকেটাৰ এটা বেটাৰে কিন্তু এটা অভাৰত 20 ৰান মান আনিয়ে খেল ইফাল সিফাল কৰি দিব পাৰে তেনেকুৱা বেটাৰ কিন্তু ৱেষ্ট ইণ্ডিজৰ টিমটোত বহুত আছে ভৰি আছে প্ৰথমৰ পৰা 11 নম্বৰ প্লেয়াৰটোলৈকে তেওঁলোকৰ 6 মাৰিব পাৰে সেইটো তেওঁলোকৰ টিমটো আটাইতকৈ ডাঙৰ বিশেষত্ব সেইটো কাৰণে নিয়মিতভাৱে উইকেট লৈ থাকিব লাগিব ভাৰতৰ প্লেনিংটো ভাল লাগিব আৰু মোৰ বোধেৰে ভাৰতৰ বৰুণ চক্ৰৱৰ্তী হওক অক্সৰ হওক আমাৰ যিখিনি স্পিনাৰ আছে আৰু লগতে পেসাৰ বুমৰাহ হওক অৰ্শদীপ হওক সকলোৰে এটা ভাল প্লেনিং আছে এনেকুৱা ধৰণৰ বেটাৰবিলাকৰ এগেইনষ্টত যিবিলাকে সাধাৰণতে প্ৰত্যেকটো বল মৰাৰ ওপৰত বিশ্বাস ৰাখে বা বেছিকৈ হিটিং কৰাৰ ওপৰত বিশ্বাস ৰাখে প্লেনিংটো ভালকৈ লাগিব এনেকুৱা বেটাৰবিলাকক যদি আউট কৰিবলৈ প্লেনটো ভাল কৰে ভাল ফলাফল পাব পাৰে গতিকে প্লেনিংটো যদি ভাল হৈছে ইণ্ডিয়া নিশ্চিতভাৱে ভাল হৈছে নিশ্চিতভাৱে সোনকালে প্ৰিভিলেণ্ট হৈ পাৰিব এইবিলাক বেটাৰক বিশেষকৈ মই যদি কওঁ তেওঁলোকৰ বিগ হিটাৰৰ কথা তেওঁলোকৰ যদি মই ক'লোৱে তেওঁলোকৰ প্ৰতিটোৱে বিগ হিটাৰ তথাপিতো তাতো কেইটামান আছে তাৰ ভিতৰত কোন কেইটা আটাইতকৈ বিগ হিটাৰ সিমৰন হেটমায়াৰ এইটো বহুত এটা মূল্যৱান উইকেট এইটো উইকেট কিন্তু লৈ ল'লে ইণ্ডিয়াৰ খেল বহুত নিজৰ ফালে আহি যাব লগতে ৰহমেন পাৱেল আৰু লগতে সাৰ্ফেন ৰাদাৰফৰ্ড এই তিনিটা মেইন বেটাৰ মেইন হিটাৰ হেটমায়াৰ পাৱেল ৰহমেন পাৱেল আৰু লগতে সাৰ্ফেন ৰাদাৰফৰ্ড এইকেইটা সোনকালে আউট কৰক লগতে ৰোমাৰিঅ চেফাৰ্ড আৰু হোল্ডাৰ সেইকেইটা তলৰ ফালে ফিনিচিং দিয়া লাষ্ট টাইম আমি দেখিছিলোঁ সাউথ আফ্ৰিকাৰ লগতো পিটন দিছিলে গতিকে ৰোমাৰিঅ চেফাৰ্ড আৰু জেছন হোল্ডাৰ এইকেইটাক তলৰ ফালে সহাব লাগিব মধ্যক্ৰমত সহাব লাগিব হেটমায়াৰ পাৱেল আৰু ৰাদাৰফৰ্ড আৰু তলৰ ফালে চেফাৰ্ড আৰু হোল্ডাৰ এইকেইটাক যদি সহায় দিয়ে তেতিয়া ফিনিচিংটো দিব নোৱাৰিব গতিকে এনেকুৱা ধৰণৰ কথা হয় মাৰিলেতো মাৰিয়ে যায় আটাইতকৈ ভয় লগা কথা সেইটো মাৰিয়ে যায় গতিকে সেইটো কাৰণে মই কৈছোঁ যে প্লেনিং ভালকৈ লাগিব বলিংটোৰ ক্ষেত্ৰতে অকণমান তল পৰিছে তেওঁলোক অকণমান বেছি নহয় অকণমান সাউথ আফ্ৰিকাৰ লগত এইটো আমি দেখিলোঁ গতিকে সাউথ আফ্ৰিকাৰ যদি খেলখন চাইছে ইণ্ডিয়াই ভাল কৰিব পাৰিব লাগে আৰু ইণ্ডিয়াৰ এনেও দৃষ্টি আছে সেইখন খেলৰ ওপৰত দৃষ্টি আছিলে হয়তো আৰু মোৰ বোধেৰে এখন খেল ভাৰতে জিকিব লাগে আৰু মই যিহেতুকে কৈছিলোঁ যে সূৰ্য কুমাৰৰ ভাল আছে ভাল খেলিছে আগতে
লগতে আমি যদি ক'বলৈ যাওঁ তিলক বৰ্মাই ভাল খেলি থৈছে, হাৰ্দিক পাণ্ডিয়াও মাজে মাজে ভাল খেলে ৱেষ্ট ইণ্ডিজৰ লগত, গতিকে ভাল কৰিব পাৰিব লাগে। এতিয়া আপোনালোকে যদি মোক সুধিবলৈ যায় কোনটো প্লেয়াৰে ভাল খেলিব পাৰে ইয়াৰ ভিতৰত থকা, সঞ্জু চেমছন মোৰ মতে আকৌ ভাল খেলিব, আৰু সঞ্জু চেমছনে এইখনত মোৰ মতে এইখন খেলত 50+ ৰান কৰিব নিচিনা মোৰ অনুভৱ হৈছে। বাকী লগতে আমি যদি ক'বলৈ যাওঁ সূৰ্যা ৰেকৰ্ডটোলৈ চাই বাৰু মই কৈছোঁ ঠিকেই খেলিব বুলি কৈছোঁ। বাকী আৰু যদি ক'বলৈ যাওঁ আমি ঈশান কিষণে 50 এটা মাৰিব নিচিনা লাগিছে এইখন খেলত। মুঠতে এইখন খেলটো জিকিবই লাগিব, এখন খেল নিজিকিলেতো নহ'বই, আৰু হাৰিব আপুনি নোৱাৰে, হাৰিলেতো গ'ল, গতিকে ফলাফলটো ভাল হ'ব বুলি মই আশা কৰিব পাৰোঁ। আৰু লগতে বৰুণ চক্ৰৱৰ্তী মোৰ মতে চলিব নিচিনা লাগিছে স্পিনত বৰুণ চক্ৰৱৰ্তী মিস্ত্ৰীটোৱে কাম দিব, বিশেষকৈ বিগ হিটাৰবিলাকক আউট কৰাৰ ক্ষেত্ৰত। গতিকে এইখন খেলত মেইন কথাটো এটাই হ'ব যে যিমানখিনি বিগ হিটাৰ আছে 6 হিটাৰ আছে এইখিনি কেনেকৈ ছিংগল ডিজিটত আউট কৰিব পাৰি, সেইটো কৰিলে কাম হৈ যাব। গতিকে আশা কৰিছোঁ ভাল ফলাফল হ'ব। ৱেষ্ট ইণ্ডিজে যদি প্ৰথম বেটিং কৰে তেন্তে সেয়াই, যদি অকণমান ধৰক 170-80ও দিয়ে ইণ্ডিয়া চেছ কৰিব পাৰিব নিচিনা লাগিছে তেওঁলোকৰ বলিংবিলাক চাই। আৰু যদি ইণ্ডিয়া প্ৰথম বেটিং কৰিলে মোৰ মতে ভাল হয়, প্ৰথম বেটিং কৰি পেলাই অকণমান যদি টাৰ্গেট দি পেলাই 200 বা তাতকৈ বেছি টাৰ্গেট অলপ যদি দি অলপ প্ৰেছাৰটো বনায় ছেকেণ্ড ইনিংছত বলিং যদি কৰে ইণ্ডিয়াৰ কাৰণে ভাল হ'ব। প্ৰথম টাৰ্গেট দি লোৱাতে ভাল হ'ব টাৰ্গেট চেছ কৰাতকৈ। আমি দেখিছোঁ যে ইণ্ডিয়াই প্ৰথম বেটিং কৰিলেহে ৰান খোবা বেছিকৈ কৰে, টাৰ্গেট চেছ কৰিলে কেতিয়াবা অলপ সমস্যাত পৰে, বিশেষকৈ খেল ধৰি ৰখা মানুহ নাথাকেতো, গতিকে প্ৰথম মানে বেটিং কৰি লোৱাতে ভাল হয় ইণ্ডিয়াৰ কাৰণে, মানে শুভ লক্ষণ আৰু। কিন্তু যি কি নহওক সেইদিনাখন যিহেতুকে হাৰিছিলে ছাউথ আফ্ৰিকাৰ লগত, সেইটো কাৰণে অলপ শিক্ষা ল'ব, এতিয়া তেনেকুৱা যধে মধে নেখেলে। যি কি নহওক আশা কৰিছোঁ ছেমি ফাইনেলৰ কাৰণে ইম্পৰ্টেণ্ট মেটচ জিকক আৰু ট্ৰফিৰ আৰু এখোজ মানে ওচৰ চাপক, তাকে আশা কৰি এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাহৰিব। আমাৰ আৰু ভিডিঅ' আহি আছে এইবিলাকো চাব, IPLটো আহি আছে, এইবিলাকতো আমি ভিডিঅ' দিয়ে থাকিম সকলোবিলাক। গতিকে এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই দিব, আৰু হাইপ দিব। এটা মানুহে এসপ্তাহত 3টাকৈ হাইপ দিব পাৰে, সকলো ভিডিঅ'ত মিলে, আৰু এটা মানুহে 3বাৰকৈ হাইপ দিব পাৰে। আপোনালোকে আমি এইটো ভিডিঅ'তে এটা মানুহে 3বাৰকৈ দি দিলে ভাল পাম। গতিকে তেতিয়ালৈকে আৰু এটা ভিডিঅ' লৈ প্ৰতিশ্ৰুতি বিদায় মাগিছোঁ। ধন্যবাদ।